আপুনিও ভুগি আছে নেকি স্বাস্থ্যজনিত যিকোনো সমস্যাত যদিহে স্বাস্থ্যৰ যিকোনো সমস্যাত ভুগি আছে তেন্তে কি কৰিব আজি বৰ্তমান আমি আহি উপস্থিত হৈছোহি গুৱাহাটী মহানগৰীৰ লাল গণেশৰ ফালে থকা জ্যোতিকুছিত আছে এখন বিশেষ ক্লিনিক এখন বিশেষ প্ৰতিষ্ঠান আছে যিখন প্ৰতিষ্ঠানত আসলতে উন্নত মানদণ্ডৰে প্ৰযুক্তিবিদ্যাৰে নতুন নতুন প্ৰযুক্তিবিদ্যাৰে আগবঢ়াই আছে অভিজ্ঞ চিকিৎসকৰ দ্বাৰা চিকিৎসা সেৱা কেৱল এটা দুটা বেমাৰে নহয় বিভিন্ন বেমাৰৰ বিভিন্ন সমস্যাৰ সুবিধাৰ বাবে বিভিন্ন অভিজ্ঞ আছে এই বিশেষ ক্লিনিকখনত যদি ভালদৰে মন কৰে দেখা পাইছে এয়া হৈছে জ্যোতিকুছিত অৱস্থিত এপ'লো ক্লিনিক এটা পিছফালে বিল্ডিং দেখা পাইছে আৰু এই বিল্ডিংটোৱে হৈছে এপ'লো ক্লিনিকৰ বিল্ডিং জ্যোতিকুছিৰ শাখা মই পুনৰবাৰ কৈছোঁ লাল গণেশৰ জ্যোতিকুছিত আহি উপস্থিত হৈছোহি আৰু সেই বিশেষ ক্লিনিকখন হৈছে এপ'লো ক্লিনিক যিখন ক্লিনিকত প্ৰভাইড কৰি আছে বিভিন্ন ধৰণৰ ভাল ভাল সাৰ্ভিস কেৱল অভিজ্ঞ চিকিৎসকেই নহয় ইয়াৰোপৰি ল্যাবৰেটৰীৰ পৰা আদি কৰি কি আসল টেষ্ট কৰিব পাৰিব কি ধৰণৰ সুবিধা আছে সকলোখিনি চালিলে সুবিধা হ'ব আপোনালোকৰ নিশ্চয়কৈ কিয়নো আপুনি ভুগি থকা যিকোনো স্বাস্থ্যজনিত সমস্যাৰ বাবে উন্নত মানদণ্ডৰ আসলতে এক বিশেষ প্ৰতিষ্ঠান এই জ্যোতিকুছিৰ এপ'লো ক্লিনিক দেৰি নকৰো কি সুবিধা তেওঁলোকৰ উপলব্ধ আছে কিমান অভিজ্ঞ চিকিৎসক আছে জানিবলৈ সোমাই যাওঁ বলক আৰু এয়া সোমাই গলো জ্যোতিকুছিত অৱস্থিত এপ'লো ক্লিনিকখনৰ ভিতৰলৈ বুলি সোমাই গৈ দেখিলো অলৰেডি বহু সংখ্যক পেশেন্ট আছিলে ফাৰ্মেসীৰো সুবিধা লগতে আছে ক্লিনিকখনৰ ভিতৰটো ভালদৰে চাওকচোন ভিতৰৰ চৌপাশটো কিমান যে ডাঙৰ যথেষ্টখিনি ডাঙৰ আৰু প্ৰত্যেকটো সুবিধাই আছে বিভিন্ন বেমাৰৰ বিভিন্ন বিভাগসমূহ আছে লগতে আছে বিভিন্ন ৰোগৰ বিভিন্ন ডক্টৰৰ চেম্বাৰ কেৱল চেম্বাৰেই নহয় আছে ফিজিঅথেৰাপিৰো সুবিধা আৰু ভিতৰত গৈ দেখিলো নতুন প্ৰযুক্তিৰে নিৰ্মিত বিভিন্ন আহিলা যন্ত্ৰপাতিসমূহ এক্স-ৰে কোঠালিটো সোমাই চালো তাতো গৈ দেখা পালো যথেষ্টখিনি সুবিধাৰে পৰিপূৰ্ণ লগতে ইউএসজি অৰ্থাৎ আল্ট্ৰাসাউণ্ডৰ কোঠালিকে আদি কৰি আছে সকলোখিনি সুবিধা আৰু এইখিনিতে ট্ৰিটমেন্ট ৰুমৰো কিছু ফুটেজ কেমেৰাত যুগুত কৰিলো তাৰ পিছতে উঠি গলো ওপৰ মহলালৈ বুলি আৰু গৈ দেখিলো ওপৰ মহলাটো আছে যথেষ্টখিনি সুবিধা যথেষ্টখিনি কোঠালি ৰোগীৰ সুবিধাৰ বাবে আছে ডে কেয়াৰৰ সুবিধা আৰু চাওকচোন প্ৰত্যেকটো দৰকাৰী যন্ত্ৰই আছে ক্লিনিকখনত নহয়নে সকলোখিনি এডভান্স টেকনলজিৰ মেচিন হয় আৰু তাৰ পিছতেই গলো ল্যাবৰেটৰীৰ ভিতৰলৈ বুলি দৰ্শকসকল ইতিমধ্যে দেখা পালে আসলতে লাল গণেশৰ জ্যোতিকুছিত থকা এপ'লো ক্লিনিকখনৰ বিশেষ সুবিধাৰ কথা ইতিমধ্যে আমি ভিজুৱেলছৰ সহায়ত দেখালো আৰু লগতে কি সেৱাসমূহ উপলব্ধ কি সাৰ্ভিস তেওঁলোকে প্ৰভাইড কৰি আছে অভিজ্ঞ চিকিৎসকৰ দ্বাৰা লগতে বৰ্তমান যেহেতু ল্যাবৰেটৰীৰ আমি কিছু দৃশ্যাংশ দেখাইছিলো আৰু ল্যাবৰেটৰীৰ টেকনিচিয়ান আছে আমাৰ লগত তেওঁৰ পৰা জানিব চেষ্টা কৰিম কোনটো আসলতে মেচিনে কি কাম কৰে বা নতুন প্ৰযুক্তিবিদ্যাৰ কি সুবিধা উপলব্ধ আছে হয় আসলতে ল্যাবৰেটৰীত আমি দেখা পাইছো ইতিমধ্যে বিভিন্ন ধৰণৰ নতুন মেচিনসমূহ উপলব্ধ আছে আপুনি কি ক'ব আসলে এই ধৰণৰ মেচিনসমূহে কি কাম কৰে
হয়, এইটো হৈছে বায়'কেমিষ্ট্ৰি মেচিন। বায়'কেমিষ্ট্ৰি মেচিনৰ ইয়াতে গোটেইখিনি বায়'কেমিষ্ট্ৰিৰ যিখিনি টেষ্ট হয় গোটেই ফুল্লি অট'মেটিক কৰা হয়। আৰু ইয়াতে ইফালে আছে আমাৰ হৰমনৰ মেচিন, হৰমনৰো গোটেইখিনি বায়'কেমিষ্ট্ৰি হৰমনৰ টেষ্টখিনি অট'মেটিকেই হয়। আৰু ইফালে হেৰি হেমাট'লজিৰ চেল কাউণ্টাৰ, ইয়াতে CBCৰ যিমানখিনি চেল কাউণ্ট কৰিব লগা আছে আৰু হিমগ্ল'বিন TCDLC এইখিনি ইয়াতে হয়। আৰু ইয়াত আৰু বাকীখিনি ধৰক সৰু সুৰা কিছুমান মেচিন আছে আৰু এই ইলেক্ট্ৰলাইট আছে, ইফালে PT মেচিন আছে, এইখিনিও তেনেকুৱাই হয়। আচলতে অভাৰঅল যদি আমি কওঁ লেবৰেটৰীত আচলতে কি কাম আপোনালোকে বৰ্তমান কৰি আছে? আমাৰ ইয়াতে গোটেইখিনিয়ে টেষ্ট কৰা হয় বৰ্তমান। পেথলজিৰ গোটেইখিনি টেষ্টে হয়, বায়'কেমিষ্ট্ৰিও হয়, গোটেইখিনি টেষ্টে হয় আমাৰ ইয়াতে। পেথলজি, বায়'কেমিষ্ট্ৰি, হৰমন, হেমাট'লজি, এই ইউৰিন কালচাৰ তেনেকুৱা গোটেইখিনি টেষ্টে হয় ইয়াতে। মুঠৰ ওপৰত সকলোখিনি অট'মেটিকেলি কাম কৰা মেচিন। যিকোনো টেষ্টৰ বাবে আপুনি বাহিৰত যোৱাৰ প্ৰশ্নই আহি নপৰে, ভিতৰতে সকলোখিনি উপলব্ধ। এতিয়া আহকচোন আমি কথা পাতিব চেষ্টা কৰোঁ জ্যেষ্ঠ চিকিৎসক তথা কাৰ্ডিঅ'লজিষ্ট চিন্ময় মজুমদাৰৰ সৈতে। ৰোগৰ ক্ষেত্ৰত ক'বলগীয়া কথা এইখিনি যে আমি যদি ডিজিজ প্ৰিভেলেঞ্চ মানে কিমান বেছি সমাজত হৈছে সেইখিনি কথা কনচেনট্ৰেট কৰোঁ। চ' ৰিচেণ্ট লাষ্ট 4-5 yearsত ইনচিডেঞ্চ অফ হাৰ্ট ডিজিজ হেজ ইনক্ৰিজ ছিগনিফিকেণ্টলি। আৰু ইণ্টাৰেষ্টিংলি আমি যিটো দেখা পাইছোঁ সেইটো হ'ল য়াং পেচেণ্ট। য়াং পেচেণ্টত হাৰ্ট এটাকৰ সংখ্যা বাঢ়িছে। তো ৰিজন কি, কাৰণ কি হ'ব পাৰে? চ' যিটো কথা আমি গুৰুত্ব দিওঁ সেইটো হ'ল এটা হ'ল জেনেটিক্স। মা দেউতা বা পৰিয়ালৰ যদি কাৰোবাৰ ফাৰ্ষ্ট ডিগ্ৰী ৰিলেটিভৰ হাৰ্টৰ বেমাৰ থাকে তেতিয়াহ'লে ল'ৰা ছোৱালীৰ হাৰ্টৰ বেমাৰ হোৱাৰ সম্ভাৱনাটো বাঢ়ি যায়। ছেকেণ্ডলি হ'ল লাইফষ্টাইলটো যদি বেয়া হয়, স্মকিং, এক্সেচিভ এলকহল কনজাম্পশ্যন হয়, এডিকুৱেট এক্সাৰচাইজ নহয়, খোৱা লোৱাত যদি খেলি মেলি হয় তেতিয়াহ'লে এইবোৰ হাৰ্টৰ বেমাৰ হোৱাৰ সম্ভাৱনা বহুগুণ বাঢ়ে। ডেটছ ৱাই আমি টাইমলি স্ক্ৰিনিং কৰাটো প্ৰয়োজন। কলেষ্ট্ৰল চেক কৰা, ব্লাড প্ৰেছাৰ চেক কৰা, চুগাৰ চেক কৰা, এটলিষ্ট 40 yearsৰ ওপৰত ECG এটা কৰোৱা, এইখিনি প্ৰয়োজন আছে। এৱাৰনেছ লাগে বিকজ চিমটমছ কি আছে সেইখিনিও গম পাব লাগে। চ' বুকুৰ বিষ ডেফিনেটলি এটা চিমটমছ হয়। বুকুৰ বিষ ক'ত হ'লে হাৰ্টৰ হ'ব পাৰে? ধৰক বুকুৰ বিষ হৈছে খোজকাঢ়োঁতে বুকুখন বিষাইছে, অলপ জিৰালে কমি গ'ল, সেইটো হাৰ্টৰ বেমাৰৰ লক্ষণ হ'ব পাৰে। বুকুৰ বিষ হাতলৈ বিয়পিছে, জ্বলৈকে আহিছে, বা বুকুখন ধপধপাইছে, উশাহ চুটি হৈছে, খোজকাঢ়োঁতে ভাগৰ লাগিছে, ভৰি ফুলিছে বা আনকনচিয়াছ হৈ গৈছে, সেইবোৰো হাৰ্টৰ বেমাৰৰ লক্ষণ হ'ব পাৰে। চ' এইখিনি কথা জনাটো দৰকাৰ। আৰু মোৰ অভাৰ প্ৰিভেনশ্যনৰ কাৰণে হেল্ডি লাইফষ্টাইল লিড কৰিব লাগে। ষ্ট্ৰেছ ফ্ৰী লাইফ যিমানখিনি পৰা যায়, এডিকুৱেট এক্সাৰচাইজ এটলিষ্ট হাফ এন আৱাৰ টু 45 minutes পাৰ ডে, ৱাকিং, জগিং, প্ৰপাৰ শ্লিপ 6 to 8 hours চাউণ্ড শ্লিপ হ'ব লাগে। ব্লাড প্ৰেছাৰ যদি আছে নিয়মীয়াকৈ দৰৱ খাব লাগে। চুগাৰ থাকিলে চুগাৰটো কণ্ট্ৰলত ৰাখিব লাগিব। কলেষ্ট্ৰল যদি হাই থাকে ডায়েট কণ্ট্ৰল কৰা, তাৰপিছত দৰৱ খোৱা, টাইমলি খোৱা। চ' দিজ আৰ ইম্পৰ্টেণ্ট ষ্টেপছ। সেইখিনি যদি আমি নিয়মীয়াকৈ মানো তেতিয়াহ'লে ডেফিনেটলি টু ছাম এক্সটেণ্ট আমি প্ৰিভেণ্ট কৰিবলৈ সক্ষম হ'ম। আৰু নৰ্মেল এগৰাকী ব্যক্তিৰ এটা ECG কৰিলেই ধৰা পৰেনে যে হাৰ্টৰ প্ৰব্লেম থাকিব পাৰে বুলি? নট অলৱেজ চ', সদায় নহয় তেনেকুৱা। ইনফেক্ট আমি দেখা পাওঁ অলমষ্ট 30% পেচেণ্টৰ ECG এবছলিউটলি নৰ্মেল থাকিব পাৰে। চ' আমি কওঁ যে ECG ইজ নট দ্য অনলি টেষ্ট টু ৰুল ইন অৰ ৰুল আউট হাৰ্ট ডিজিজ। চ' ECG যদি নৰ্মেল থাকে তাৰমানে এইটো নহয় কিন্তু যে তেওঁৰ হাৰ্টৰ বেমাৰ নাই বা হ'ব নোৱাৰে। সেইকাৰণে হিষ্ট্ৰী ইম্পৰ্টেণ্ট, পেচেণ্টৰ অসুবিধা কি হৈছে, ফেমিলি হিষ্ট্ৰী ইম্পৰ্টেণ্ট, ব্লাড টেষ্ট ইম্পৰ্টেণ্ট, এডিশ্যনেল টেষ্ট লাইক ইক'কাৰ্ডিঅ'গ্ৰাফি, ট্ৰেডমিল টেষ্ট সেইবোৰ কৰাৰ প্ৰয়োজন থাকে। সেইবোৰ যদি নৰ্মেল ওলায় তেতিয়াহ'লে আমি ক'ব পাৰোঁ যে প্ৰবেবলি আপোনাৰ এতিয়া হাৰ্টৰ বেমাৰ নাই। আৰু এতিয়া কথা পাতিম ENT বিশেষজ্ঞ অৰ্ণৱ কলিতাৰ সৈতে। নমস্কাৰ, মোৰ নাম ডক্টৰ অৰ্ণৱ কলিতা, কনচালটেণ্ট ENT এণ্ড হেড এণ্ড নেক অংক'চাৰ্জন। আজি এটা কথাৰ বিষয়ে কথা পাতিম বুলি ভাবিছোঁ, সেইটো হ'ল হেড এণ্ড নেক কেঞ্চাৰ, স্পেচিফিকেলি অৰেল কেঞ্চাৰ। অৰেল কেঞ্চাৰ বুলিব গ'লে মুখমণ্ডলৰ কেঞ্চাৰ, যিটো হেড এণ্ড নেক কেঞ্চাৰৰ ভিতৰত আটাইতকৈ কমন। এবাউট 40% কেচেছ আমাৰ হেড এণ্ড নেক কেঞ্চাৰৰ ভিতৰত অৰেল কেভিটি কেঞ্চাৰে হয়। এতিয়া অৰেল কেভিটি কেঞ্চাৰ বুলি ক'লে কি ক'ব? অৰেল কেভিটিৰ ভিতৰত আমাৰ জিভা, আমাৰ জ' বন যোনটো কয় জ', তাৰ ওপৰৰ যোনটো তালু বা আমাৰ গালৰ ভিতৰত
সেইখিনি জেগাত যদি কিবা ঘাঁ আপোনাৰ শুকোৱা নাই বা আপুনি টবেকো বা আপুনি গুটকা বা আপুনি চিগাৰেট সেৱন কৰে তেতিয়া সেইবোৰ বেছি ৰিস্কত থাকে যে হেড এণ্ড নেক অৰেল কেঞ্চাৰ হোৱাৰ ৰিস্ক থাকে তো অৰেল কেঞ্চাৰ ক'ব গ'লে ট্ৰিটমেণ্টটো স্পেচিফিকেলি ইউজুৱেলি চাৰ্জাৰী হয় মেইনলি আৰু ষ্টেজৰ ওপৰতো পিছে অৱশ্যে ডিপেণ্ড কৰে ষ্টেজ ক'ব গ'লে আমাৰ 1ৰ পৰা 4 থাকে 1টো একেবাৰে সামান্য কেঞ্চাৰ বুলি ক'ব লাগিব ষ্টেজ 4 বুলি ক'লে আমাৰ এডভান্স কেঞ্চাৰ হয় ষ্টেজ 1 আৰু ষ্টেজ 2ত ইউজুৱেলি আমাৰ ট্ৰিটমেণ্ট যিটো হয় সেইটো চাৰ্জাৰীয়ে হয় আৰু ষ্টেজ 3-4ত আমি ৰেডিয়েশ্যন কেমো থেৰাপিৰ লগত চাৰ্জাৰী কথাও আহে তো তিনিটা একেলগে আহি যায় চ' তেনেকৈ চাব গ'লে ছাকচেছ ৰেটটোও ষ্টেজৰ ওপৰত ডিপেণ্ড কৰে চ' ষ্টেজ 1 বুলি ক'ব গ'লে আমাৰ 90% ছাকচেছ ৰেট অৰেল কেভিটি কেঞ্চাৰ স্পেচিফিকেলি চ' তো আমি ভাবোঁ যে ষ্টেজ 1ত যোন মানুহ সতৰ্ক হয় যি মানুহ কিবা দেখিছে যে ঘাঁ শুকোৱা নাই বা বহুত দিনৰ পৰা তেনেকুৱা ঘাঁটো বিষো নাই বা বিষ আছে বা এনেই কেতিয়াবা ব্লিডিং হয় বা ব্ৰাছ কৰিলেও কেতিয়াবা ব্লিডিং হয় সেই ঘাঁটোৰ পৰা তেতিয়াহ'লে ভাবোঁ যে সেই ডক্টৰক অতি সোনকালে কনচাল্ট কৰিব লাগে যাতে আমি কম ষ্টেজতে বা মিনিমাম ষ্টেজ 1 বা ষ্টেজ 2 কেঞ্চাৰ ধৰিব পাৰোঁ তেতিয়াহ'লে অবভিয়াছলি ছাকচেছ ৰেটটো তাৰ বেটাৰ হয় থেংক ইউ আৰু জ্যোতি কচি এপ'ল' ক্লিনিকৰ ডিৰেক্টৰ তথা স্বত্বাধিকাৰী দেৱিকা শৰ্মা বাইদেউৰ সৈতে হোৱা এক সাক্ষাৎকাৰ আগবঢ়াইছোঁ আৰু দৰ্শকসকল ইতিমধ্যে আপোনালোকে দেখা পালে জ্যোতি কচিত অৱস্থিত এপ'ল' ক্লিনিকৰ সমগ্ৰ দৃশ্য দেখালোঁ কি ফেচিলিটিজ তেওঁলোকে প্ৰভাইড কৰি আছে ইতিমধ্যে দেখা পালে আমাৰ ভিজুৱেলছৰ সহায়ত আৰু এইখিনি ক'বলৈ পাই সুখী হৈছোঁ যে আমাৰ মাজত আজি উপস্থিত আছে যি জ্যোতি কচিত অৱস্থিত এপ'ল' ক্লিনিকৰ স্বত্বাধিকাৰী দেৱিকা শৰ্মা বাইদেউ তেওঁৰ সৈতে আমি জানিব চেষ্টা কৰিম আচলতে তেওঁৰ যি জাৰ্ণি আৰু লগতে এটা বিশেষ ঘটনা আছে আমি ঘটনাটো ক'ম তাৰ পূৰ্বে মই তেওঁৰ কাষত যাব চেষ্টা কৰিম পোনপ্ৰথমে আপোনাক স্বাগতম জনাইছোঁ নমস্কাৰ হয় আচলতে আজি এটা খুব ভাল দিন বুলি ক'ব লাগিব আমি ইতিমধ্যে এপ'ল' ক্লিনিকৰ যিসমূহ সুবিধা আছে বা দৰ্শকৰ বাবে ৰোগীৰ বাবে যিখিনি সুবিধা আপোনালোকে উপলব্ধ কৰিছে আমি ইতিমধ্যে কাভাৰেজটো দেখালোঁ দৰ্শকসকলক গতিকে আপুনি যিহেতু আপোনাৰ নেতৃত্বত চলি আছে আচলতে কেনেকৈ এগৰাকী মহিলা হিচাপে কেনেকৈ ইমানখিনি আচলতে শক্তি বুলি ক'ম আচলতে কেনেকৈ শক্তি পাইছে একচুৱেলি মই প্ৰথমতে ভবা নাছিলোঁ যে এনেকুৱা এখন কৰিম মানে ক্লিনিক এখন খুলিম মোৰ মানে 2010ত এটা এক্সিডেণ্ট হ'ল খুব ডাঙৰ এক্সিডেণ্ট চ' তাতে মোৰ মানে ল'ৰাটো মই হেৰুৱালোঁ মোৰ এটাই ল'ৰা আছিলে আৰু মোৰ মানে ফিজিকেলি হেণ্ডিকেপ হৈ গ'লোঁ মই মানে হাত দুখন মোৰ হ'ল তাৰপিছত মনলৈ আহিল হয়তো এখন হস্পিটেল কিবা এটা কৰিতো মানে নিজকে কৰিব লাগিব চ' মানে ভাবিলোঁ যে হস্পিটেল এখন মানে যি হওক মানে মেডিকেল লাইনৰ কিবা এটা কৰিম বুলি প্ৰথম সেনেকৈ আৰম্ভ কৰি পেলাই তেতিয়া মনলৈ হয় আচলতে আপোনাৰ যিটো ঘটনা সংঘটিত হৈছিলে ইতিমধ্যে আমি সেই ঘটনা দৰ্শকক জনাব চেষ্টা কৰিম যিহেতু আচলতে তেখেতে কৈছে যে এক্সিডেণ্টৰ ফলত তেখেতৰ আচলতে পুত্ৰক হেৰুৱাব লগা হৈছিলে খুবেই এটা মৰ্মাহিত খবৰ বুলি ক'ব লাগিব আৰু তাৰ মাজতে আপোনাৰ হাতত যিটো ঘটনা ঘটিছিলে যদি আপুনি দৰ্শকক এবাৰ দেখাই দিব চেষ্টা কৰে আপোনাৰ আচলতে হাতত যিটো ধৰণৰ এনেকৈ আপোনাৰ আচলতে মই দেখাব চেষ্টা কৰিম দৰ্শকসকলক এটা দুৰ্ঘটনাত আচলতে এইদৰে তেওঁৰ এইটো এনেকুৱা এটা পৰিস্থিতিৰ সন্মুখীন হৈছিলে তথাপিও আজি মহিলা হিচাপে স্বাৱলম্বী হৈছে আৰু এখন খুবেই জনপ্ৰিয় এপ'ল' ক্লিনিকৰ জ্যোতি কচিৰ যিটো শাখা তাৰ এগৰাকী আচলতে অ'নাৰ হিচাপে নিজকে প্ৰতিষ্ঠিত কৰিছে গতিকে ইমানখিনিৰ পিছতো আপুনি ঘৰত নিজৰ পৰিয়াল আছে নহয় জানো স্বামী আছে বা ল'ৰা ছোৱালী আছে তাৰ মাজতো আপুনি তেওঁলোকৰ ঘৰখন চলাই থকাৰ মাজতো আপুনি কেনেকৈ সময় দিয়ে তাত গৈ পেলাই তেওঁলোকেও বহুত ছাপৰ্ট কৰিছে সকলো নিজে কৰিম নিজে তুমি যোৱা তুমি কৰা তেওঁলোক সকলো পৰিয়ালৰ মানে সকলো লোকৰ পৰাই মই বহুতখিনি ছাপৰ্ট পাইছোঁ দুজনী ছোৱালীয়েও মানে যিমান পাৰিছে হাজবেণ্ডৰ ফালৰ পৰাও সেইখিনি কাৰণ তেওঁলোকৰ ছাপৰ্টৰ কাৰণে মই আগবাঢ়ি যাব একচুৱেলি পাৰিলোঁ আৰু আচলতে এইখিনিতে মই এটা কথা সুধিম জানিব চেষ্টা কৰিছোঁ আচলতে আপোনাৰ হাতখনেদিও আপুনিতো কোনো কাম কৰিব নোৱাৰে হয়তো সোঁ হাতখনেদি তো গতিকে আপোনাৰ ঘৰত আপোনাৰ স্বামী বা ছোৱালী আপোনাক সহায় কৰে যেতিয়া আপুনি ওলাই যায় তাত আপুনি যেতিয়া কামবিলাক চম্ভালে বা কামবোৰ চোৱা চিতা কৰে তাত আপোনাৰ এমপ্লয়ীখিনিৰ ছাপৰ্ট কেনেকুৱা পাইছে তেওঁলোকে বহুত ছাপৰ্ট কৰে সকলো এমপ্লয়ে মানে নিজৰ নিচিনা এটা ফেমিলিৰ নিচিনা সেইখন মানে ক্লিনিকখনৰ যিমানখিনি আছে মানে এমপ্লয়ী সকলো মোৰ এটা মানে নিজৰ ফেমিলিৰ নিচিনা হয় তেওঁলোকে গ'লে তাতে গ'লে মানে নালাগে যেন মই মানে বেলেগ এটা আহিছোঁ আৰু
আচলতে দৰ্শকসকলে এইখিনি ক'ব লাগিব সঁচাকৈ নাৰী আচলতে নিজে স্বাৱলম্বী হোৱাটো খুবেই ডাঙৰ কথা তাতে আপুনি গম পাইছে যিটো ঘটনা সংঘটিত হ'ল তেখেতৰ লগতে যি মৰ্মাহিত খবৰ মাজতো তেওঁ আচলতে নিজকে নিজৰ যিটো তেওঁৰ আচলতে উজুতি খাইছিলে নিজৰ বাটত বা তেওঁৰ জীৱনত যিটো ঘটনা সংঘটিত হৈছিলে তথাপিও তেওঁ কেতিয়াও ঘূৰি যোৱা নাই তেওঁ সদায় আগুৱাই আহিছে আৰু সঁচাকৈ ক'বলৈ পাই সুখী এপ'ল' ক্লিনিক বুলি ক'লে আচলতে প্ৰত্যেকগৰাকী লোকেই জ্ঞাত আচলতে প্ৰত্যেকগৰাকী লোকৰে চিনাকি নাম এপ'ল' ক্লিনিক আৰু সেই এপ'ল' ক্লিনিকৰ এটা শাখা জ্যোতিকুছিত আমি ইতিমধ্যে দেখালোঁ এটা খুবেই বিশাল বৃহৎ শাখা আৰু সেই শাখাটোৰে তেওঁ আজি মালিক আৰু তেওঁ আজি ইমানখিনি কৰ্মচাৰী চলাই আছে আৰু তাৰোপৰি আমাৰ যিসমূহ ৰোগী আছে বা আমাৰ লোকসকলক বা আমাক যিদৰে আচলতে ছাৰ্ভিচ প্ৰভাইড কৰি আছে সেইসমূহৰ যিসমূহ স্বাস্থ্যজনিত সেৱা সেই সেৱাসমূহৰ বাবে প্ৰত্যেকগৰাকী লোকে উপকৃত হৈছে আৰু এতিয়া মই যদি যাওঁ আপোনালোকৰ এপ'ল' ক্লিনিকৰ কথাৰ বিষয়ে যিহেতু বহুখিনি সেৱা উপলব্ধ আছে তাত কি ডিপাৰ্টমেণ্টৰ সুবিধাখিনি আছে আপুনি গোটেইখিনি ডিপাৰ্টমেণ্টৰে সুবিধা আছে হাৰ্টৰ পৰা লৈ আপুনি যিখিনি বিচাৰে গোটেইখিনিয়ে পাব হয় গোটেইখিনি হয় আৰু চিকিৎসকসকলতো জানিব পৰা মতে আমি ইতিমধ্যে ভিডিঅ'ৰ আগত দেখাইছিলোঁ চিন্ময় মজুমদাৰ তেওঁ খুবেই এজন ছিনিয়ৰ ডক্টৰ হয় কাৰ্ডিঅ'লজিষ্ট হয় লগতে আৰু বহুকেইজন ডক্টৰ আছে সকলোৰে পৰিচিত তেওঁলোকৰ আপোনালোকৰ কেনেকুৱা ধৰণৰ আচলতে ছিষ্টেমত কেনেকৈ কি কৰি আছে ধৰি লওক তাৰোপৰি আৰু কেনেকুৱা ধৰণৰ অভিজ্ঞ চিকিৎসকক আপোনালোকে মাতি আনে অভিজ্ঞ চিকিৎসকসকল বাহিৰৰ পৰাও আহে কেতিয়াবা কিছুমান আৰু ইয়াতো যিখিনি আছে মানে অভিজ্ঞ তেওঁলোকে আছে আৰু চব আচলতে গোটেইকেইজন অভিজ্ঞ চিকিৎসকৰ দ্বাৰা সেৱা আগবঢ়াই আছে আৰু ইয়াৰোপৰি তাত কেনেকুৱা ধৰণৰ লেবৰেটৰী সুবিধা ইতিমধ্যে আমাৰ মাজত লেবৰেটৰী টেকনিচিয়ানজনেও মন্তব্য কৰিছিলে কিছু সময় পূৰ্বে তো কেনেকুৱা কি ক'ব গোটেইখিনি পাব আপুনি ধৰি লওক এতিয়া আপুনি হাৰ্টৰ কাৰণে হেৰি কৰিলে তেওঁ চালে চ' তেওঁ লগে লগে যিখিনি দিব ব্লাড টেষ্ট দিয়ক বা আল্ট্ৰাচাউণ্ড কৰিব দিয়ক তেওঁ ৰিপৰ্টটো 2 ঘণ্টাৰ ভিতৰত তেওঁক দি দিব লাগে চ' তেওঁ মানে পেচেণ্টক হেৰাছমেণ্ট নিদিয়ে যে ঘৰত যাব আকৌ আহিব আকৌ ৰিপৰ্ট ল'ব তেওঁলোকক আধা ঘণ্টা 1 ঘণ্টা তাতে বহিলে লগে লগে ৰিপৰ্ট দিলে চাই লগে লগে মানে ভালকৈ হেৰি কৰি পঠাই দিয়ে আৰু আচলতে কৰ্মচাৰীখিনিও ব্যৱহাৰ আচলতে খুবেই নম্ৰ বুলি ক'ব লাগিব সঁচাকৈ ইতিমধ্যে আপুনি দেখা পাইছে কি খুব সুন্দৰভাৱে এগৰাকী মহিলাই চলাই আছে এখন ডাঙৰ ক্লিনিক আৰু ডাঙৰ বুলি এইকাৰণেই কৈছোঁ আচলতে জ্যোতিকুছিৰ সেইটো এৰিয়াত আচলতে আপোনালোকেও নিশ্চয় গম পাব যদিহে জ্যোতিকুছিত বসবাস কৰি আছে আৰু লগতে যিখন এপ'ল' ক্লিনিক আমি ইতিমধ্যে ভিজুৱেলছৰ সহায় দেখাই আছোঁ প্ৰত্যেকটো শাখা আছে প্ৰত্যেকটো বিভাগ আছে বা প্ৰত্যেকটো সুবিধা আছে আৰু লগতে এইখিনিতে ক'বলৈ পাই সুখী যে আমাৰ বৰ্তমান নতুন প্ৰযুক্তিবিদ্যাৰ যিসমূহ আচলতে উন্নত মানৰ মানদণ্ডৰ যিসমূহ প্ৰযুক্তিবিদ্যা বা মেচিন আছে অট'মেটিক যিবোৰ মেচিনে কাম কৰে সেই মেচিনৰ পৰা আদি কৰি সকলোখিনি মেচিন উপলব্ধ আছে গতিকে এপ'ল' ক্লিনিক জ্যোতিকুছিত আপোনালোকে এবাৰ হ'লেও ভিজিট কৰিব পাৰে যদিহে আপুনি ভুগি আছে স্বাস্থ্যজনিত যিকোনো সমস্যাত আৰু লগতে এইখিনিতে বহু লোকে আমাক আচলতে কমেণ্ট যোগে বহুতে সোধে যে আপোনালোকে যিটো দেখালে বা টেলিকাষ্ট কৰিলে আমাৰ দৰ্শকৰ সুবিধাৰ বাবে এড্ৰেছটো কি আমি মেনশ্যন কৰি থাকোঁ তথাপিও মই ক'ব বিচাৰিছোঁ কমেণ্ট যোগে বহুতে আমাক প্ৰেৰণ কৰে এই ধৰণৰ মেছেজ বা সোধে ঠিকনা ফোন নাম্বাৰ মই বাৰে বাৰে কৈছোঁ আমাৰ স্ক্ৰীণত এটা বিশেষ ফোন নাম্বাৰ মেনশ্যন কৰি থকা হৈছে সেই ফোন নাম্বাৰত আপুনি কল কৰা মাত্ৰকে আপুনি যিগৰাকী চিকিৎসকক বিচাৰে সেইগৰাকী চিকিৎসকৰ এপইণ্টমেণ্ট ল'ব পাৰিব লগতে ঠিকনাটো আমি উল্লেখ কৰি দিয়া হৈছে সেই ঠিকনামত যাব পাৰিব গতিকে পুনৰ আপোনাৰ ঘৰুৱা জীৱনলৈ উভতি যাওঁ আচলতে হয় ক'ব বিচাৰিছোঁ মানে কেতিয়াবা কৈ থোৱা গৈছে তেওঁলোকক যে মানে অলপ কম মানে যাৰ মধ্যবিত্ততকৈ তলৰ মানে মানুহ তেওঁলোকে যদি মানে বিচাৰে ডিছকাউণ্ট ল'বলৈ বা মানে তেওঁলোকে যাতে বিনামূলীয়া হেৰি পায় বা ডিছকাউণ্ট দি পেলাই কৰা হয় দুখীয়া মানুহসকলক সেইকাৰণেও মানে হেৰি কৰি যিসকল দৰিদ্ৰ সীমাৰেখা তলৰ তেওঁলোকলৈ সুবিধা আছে হয় এইখিনিতে মই পুনৰ কৈছোঁ যে তেখেতে ইতিমধ্যে কৈছে যিসকল আছে দৰিদ্ৰ বা মধ্যবিত্তৰ বা যিসমূহ দৰিদ্ৰ সীমাৰেখা তলৰ ব্যক্তি আচলতে বহু লোকৰ টকাৰ অভাৱত চিকিৎসাৰ বাবে হাহাকাৰ কৰিব লগা হয় সেইসকলৰ বাবে ভাল খবৰ তেওঁলোকৰ তৰফৰ পৰা যথেষ্ট পৰিমাণে ডিছকাউণ্টো দিয়া হয় সেইসকলৰ বাবে গতিকে আপোনাৰ কোনো চিন্তাৰ কাৰণ নাই যিকোনো বেমাৰত ভুগিলে আপুনি শীঘ্ৰেই যোগাযোগ কৰিব পাৰে জ্যোতিকুছিত থকা এপ'ল' ক্লিনিক আৰু গুৱাহাটী মহানগৰীৰ যিটো লাল গণেশত অৱস্থিত জ্যোতিকুছি আৰু জ্যোতিকুছিৰ এপ'ল' ক্লিনিক প্ৰথমৰ পৰা যদি চাই আছে ভিডিঅ'ত নিশ্চয় গম পাইছে আপুনি কোনফালৰ পৰা কোনফালে আহিব লাগিব বা সম্পূৰ্ণ ৰাস্তাৰ পৰা আমি দেখাইছোঁ কেনেকৈ আপুনি যাব লাগিব বা ডিটেইলছখিনি আপুনি জানিব পাৰিব আমাৰ লিংক আমি মেনশ্যন কৰি থাকিম গতিকে বিচৰাত হয়তো নিশ্চয় অসুবিধা নহয় গতিকে পুনৰ আচলতে ব্যৱসায় বাণিজ্যৰ কথাৰ মাজতে পুনৰ সুধিম আপোনাৰ পৰিয়াল কেনেকুৱা স্বামী বা সন্তান পঢ়া শুনা কৰি আছে নে কেনেকুৱা হয় মোৰ ডাঙৰ ছোৱালী বিয়া হ'ল পঢ়া শুনা কৰিলে তাই সৰুজনী এতিয়া
এবাৰ MA ফাইনেল দিছে সাইকোলজি হয় হয় দুজনী ছোৱালী এতিয়া আৰু আপুনি দৰ্শকসকলৰ বাবে আচলতে আপোনাক আগত সন্মুখত লৈ এক জ্বলন্ত উদাহৰণ হিচাপে লৈ আন 10 গৰাকী মহিলা ওলাই আহিব পাৰিব নহয় জানো আপুনি ইমানটা ঘটনাৰ পিছতো আপুনি পিছ পৰি ৰোৱা নাই নিজৰ ব্যৱসায় চলাই গৈছে আৰু যেটো ব্যৱসায় আচলতে মানুহৰ মাজত খুবেই পৰিচিত এপল' ক্লিনিক জ্যোতিকুচি বুলি ক'লে তো গতিকে আপুনি মহিলাসকলৰ বাবে বা যুৱতীসকলৰ বাবে কি ক'ব কি আচলতে বাৰ্তা প্ৰেৰণ কৰিব সকলে ভয় খাব নালাগে কিবা বিপদটো মানুহৰ ধুমুহা জীৱনত আহে কিন্তু ধুমুহাৰ পিছত এটা ফৰকাল ৰাতিপুৱাও হয় তো সেইকাৰণে আগবাঢ়ি যাব লাগে সকলে এইটো আৰু হয় খুব সুন্দৰ কথা কৈছে আচলতে মানুহৰ জীৱনত অন্ধকাৰ নামি আহিবই নহয় জানো সেই অন্ধকাৰ নেওচি আগুৱাই যোৱাটোৱে আচলতে বহুত ডাঙৰ কথা গতিকে আমি আজি বাইদেউৰ মন্তব্য এইটো কাৰণ লৈছোঁ যেতিয়া আমি গম পাইছিলোঁ ক্লিনিকখনত যোৱা মাত্ৰকে বাইদেউৰ সম্পূৰ্ণ ঘটনাৰ বিষয়ে তেতিয়া আমি ভাবিছিলোঁ যে এগৰাকী মহিলা হৈ কিদৰে নিজকে স্বাৱলম্বী কৰিছে আৰু এনেকুৱা এটা ঘটনাৰ পিছত তেওঁ আচলতে ৰৈ থকা নাই মহিলা হৈ আগবাঢ়ি গৈছে আৰু এখন ডাঙৰ এপল' ক্লিনিক যিটো জ্যোতিকুচিত অৱস্থিত সেই শাখাটো তেওঁ চম্ভালি আছে অকলে এগৰাকী মহিলা হয় নিজৰ পৰিয়াল আছে স্বামী আছে তাৰ মাজতো তেওঁ কিদৰে আচলতে এষ্টাব্লিছ হৈছে সেইবাবে এওঁলোক বাইদেউসকল আমাৰ বাবে জ্বলন্ত উদাহৰণ গতিকে প্ৰত্যেকগৰাকী নাৰীয়ে স্বাৱলম্বী হোৱাটো খুবেই প্ৰয়োজনীয় আজি আমাৰ সঞ্জীৱনীৰ এই প্ৰগ্ৰেমটোৰ জৰিয়তে আমি প্ৰত্যেকগৰাকী লোককে এইটোৱে বাৰ্তা প্ৰেৰণ কৰিম যে যুৱতীসকলে আগবাঢ়ি আহক নহয় জানো আগবাঢ়ি আহি নিজে আত্মবিশ্বাসী হৈ গঢ়ি তোলক নিজকে আৰু গতিকে শেষত কি ক'ব দৰ্শকসকলক আপোনালোকৰ ক্লিনিকৰ থ্ৰুৰেদি কি ক'ব সকলো আহি পেলাই এবাৰ চাওক আমাৰ হেৰিখন আপোনালোকে পেচেণ্ট হিচাপে পেচেণ্ট হৈ থাকিব নালাগে আপোনালোকে নিজৰ নিচিনা সুবিধা পাব বহিবলৈ পানী ল'বলৈ টয়লেটৰ ব্যৱস্থা মানে ঘৰুৱা এটা ব্যৱস্থা হেৰি পাব মানে সুবিধাও আছে নেকি নহয় ডে কেয়াৰৰ সুবিধা আছে কাৰোবাৰ গা চা বেয়া লাগিল বা যিকোনো ধৰণৰ পৰিস্থিতি হ'লে সুবিধাখিনি আছে ডক্টৰছো আছে হয় নিশ্চয়কৈ আচলতে ইতিমধ্যে মই কোৱাৰ কোনো প্ৰয়োজনে নাই প্ৰথমতে দেখা পাইছে যিখন ক্লিনিকত আচলতে প্ৰত্যেকটো বিভাগৰে প্ৰত্যেকটো সুবিধা আছে আপোনাৰ যিকোনো ধৰণৰ বেমাৰ হোৱা মাত্ৰকে আপুনি যাব পাৰে আৰু ট্ৰিটমেণ্ট কৰিব পাৰে গতিকে আমি আজি আৰু দীঘলীয়া নকৰোঁ আমি ধন্যবাদ জ্ঞাপন কৰিব লাগিব আপোনাক আপুনি ইমানখিনি সময় দিছে আমাক অশেষ ধন্যবাদ আপোনালোকক সহযোগিতা কামনা কৰিলোঁ সকলোৰে নমস্কাৰ নিশ্চয়কৈ দৰ্শকসকল এয়া চাই আছে সঞ্জীৱনী সুন্দৰ স্বাস্থ্য দীৰ্ঘ জীৱন আৰু সঞ্জীৱনীৰ আজি আচলতে কিছু ব্যতিক্ৰমেৰে আমি দেখালোঁ আমাৰ যিটো আচলতে সঞ্জীৱনীৰ যিটো বাৰ্তালাপ যায় এগৰাকী অভিজ্ঞ চিকিৎসকৰ সৈতে আজি সঞ্জীৱনী কিছু ব্যতিক্ৰম আৰু আজি সঞ্জীৱনী এগৰাকী নাৰীক সন্মুখত লৈ আচলতে নাৰী কিদৰে স্বাৱলম্বী হওঁ বাৰে বাৰে কৈ আছোঁ নাৰীগৰাকী কিদৰে স্বাৱলম্বী হ'ব পাৰে আৰু গতিকে এই ধৰণৰ জ্বলন্ত উদাহৰণসমূহ লৈ আজি আমাৰ সঞ্জীৱনী সুন্দৰ স্বাস্থ্য দীৰ্ঘ জীৱন এপিছডটো আগবঢ়ালোঁ আৰু প্ৰথমৰ পৰা যদি চাই আছে ভিডিঅ' তেন্তে গম পাইছে আজি আমি গৈছিলোঁ এপল' ক্লিনিক জ্যোতিকুচি মই বাৰে বাৰে কৈছোঁ জ্যোতিকুচি এপল' ক্লিনিকত আপুনি এপইণ্টমেণ্টৰ বাবে বা যিকোনো অভিজ্ঞ চিকিৎসকৰ ওচৰত ট্ৰিটমেণ্ট কৰিব বিচাৰিলে শীঘ্ৰেই যোগাযোগ কৰক আমাৰ স্ক্ৰীণত মেনশ্যন কৰি থকা হৈছে ফোন নম্বৰ লগতে ঠিকনা উল্লেখ কৰি থকা হৈছে সেই ঠিকনাতে আপুনি ল'ব পাৰিব সকলো এপইণ্টমেণ্ট চাই থাকক সঞ্জীৱনী সুন্দৰ স্বাস্থ্য দীৰ্ঘ জীৱন ধন্যবাদ প্ৰয়োজন হৈ আছিল নেকি ফাৰ্নিচাৰ যিকোনো ধৰণৰ ফাৰ্নিচাৰেৰে ভৰপূৰ মোহিনী ফাৰ্নিচাৰ্ছ এণ্ড হোম ডেকাৰ য'ত আছে ইনষ্টলমেণ্টৰ সুবিধা লগতে পাব আকৰ্ষণীয় অফাৰ সোফা ডাইনিং টেবুল বেড মেট্ৰেছ ৱালপেপাৰ অফিচ ফাৰ্নিচাৰ পেইণ্টিং এণ্ড হোম অট'মেশ্যন মডুলাৰ কিটচেন ইণ্টেৰিয়ৰ ডিজাইনকে ধৰি সকলোখিনি উপলব্ধ গতিকে দেৰি কিহৰ আজিয়ে যোগাযোগ কৰক 9678538081 অথবা 9085595514 নম্বৰত ঠিকনা VIP ৰোড মেগজিন অপজিট ৰয়েল পেলেচ বিভাগ ভৱন গুৱাহাটী